Hey everyone, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। দুকমুকালিতে শুই উঠি গৈ আছো বিয়াখনলৈ। বিয়া মানে পাৰ্টি মেকআপ আছিলে, যেহেতু জুৰুন হয়, জুৰুনত সোনকালে আহিব, গতিকে ক্লায়েন্টে কৈছিলে যে ৰাতিপুৱা 7 বজাতে আহি পাবহি লাগিব। গতিকে মই 7 বজাৰ আগতে আহি পাই গলোহি বিয়া ঘৰ আৰু 3টাকৈ পাৰ্টি মেকআপ যেতিয়া জুৰুন তাতে সোনকালে ৰেডি কৰি দিব লাগিব। গতিকে মই মোৰ কামসমূহ সোনকালে ষ্টাৰ্ট কৰি দিলো, অকলে গৈছিলো, গতিকে মই স্টেপ বাই স্টেপ দেখাব পৰা নাই, কিন্তু পিছৰখিনি দেখাব পাৰিলো কাৰণ ভন্টি আৰু মোৰ লগৰ এগৰাকী আহিছিলে, সিহঁতি মোক ভিডিঅ' অকমান কৰি দিলে আৰু ভন্টিয়ে শেয়াৰত অকনমান হেল্প কৰি দিলে। গতিকে মই ভিডিঅ'টো অকনমান দেখাব পাৰিছো আৰু আপোনালোকে জনাবচোন মেকআপ গিটা কেনেকুৱা পাইছে, যিহেতু তেখেতসকলে কৈছিলে যে সিম্পলকে লাগিব, গতিকে মই সিম্পল আৰু সেটেলকে দিবলৈ চেষ্টা কৰিলো। এগৰাকী 2 নম্বৰ গৰাকী আৰু আপোনালোকক অকনমান ওচৰৰ পৰা দেখাই দিছো কেনেকুৱা পাইছে জনাব। তাৰ পিছতে এফালে হেয়াৰটো কৰি আছো আৰু এফালে ভন্টিয়ে হেয়াৰটোত হেল্প কৰি দিছে, অকনমান কাৰ্ল কৰা হৈছে, তাই মানে অকনমান কাৰ্ল বিচাৰিছিলে, ক্লায়েন্টে বিচৰা ধৰণে দিবলৈ চেষ্টা কৰো, নাজানো কিমানখিনি কি হয়গে, আপোনালোকে চাই কমেন্ট কৰি জনাব কেনেকুৱা পাইছে কি কথা। তাৰ পিছতে এফালে আছিলে মোৰ লগৰ মৌচুমী আৰু এফালে আছিলে ভন্টি, আমি দুজনী আছিলো। আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজিলৈ ইমানেই, বাই বাই।